বিশ্বাস কুমাৰ ৰমেশক হয়তো আপুনি পাহৰা নাই। আহমেদাবাদৰ ভয়াবহ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত যাত্ৰীজনেই আছিল বিশ্বাস কুমাৰ ৰমেশ। সেই বিমান দুৰ্ঘটনাৰ এটা মাহ হৈ গ'ল, কিন্তু এতিয়া সেই জীৱিত একমাত্ৰ যাত্ৰীজন কেনে আছে জানেনে? আজি জানো আহক বহুতেই ভাগ্যৱান বুলি ক'ব খোজা বিশ্বাস কুমাৰ ৰমেশৰ এতিয়াৰ খবৰ। নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। বিশ্বাস কুমাৰ ৰমেশক বহুতেই পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি বুলি ক'ব বিচাৰে, কিয়নো এনে এটা ভয়াবহ দুৰ্ঘটনা, যিটো দুৰ্ঘটনাত বিমানখনৰ 229 জন যাত্ৰী, 12 জন ক্ৰু মেম্বাৰৰ উপৰিও তলত থকা 19 জন লোকৰ মৃত্যু হৈছিল, কিন্তু বাচি গৈছিল একমাত্ৰ এজন যাত্ৰী, আৰু তেওঁৱে হৈছে বিশ্বাস কুমাৰ ৰমেশ। কিন্তু শেহতীয়াভাৱে প্ৰকাশিত এক বাতৰি অনুসৰি সেইগৰাকী ৰমেশ এতিয়া মানসিকভাৱে ভাগি পৰিছে। পৰিয়াল সূত্ৰই জানিবলৈ দিয়া মতে এই ট্ৰেজেডিৰ পাছত পোৱা মনোকষ্টৰ পৰা ওলাই আহিবলৈ তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে। তেওঁ এতিয়া এজন মনোৰোগ বিশেষজ্ঞৰ ওচৰত মানসিক আঘাতৰ চিকিৎসা গ্ৰহণ কৰি আছে, আৰু সেই কথা পৰিয়ালে জানিবলৈ দিছে। এই কথা সংবাদ সংস্থা PTI ইতিমধ্যে প্ৰকাশ কৰিছে। যোৱা 12 জুনত এয়াৰ ইণ্ডিয়াৰ বয়িং 787 বিমানখনে আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰাৰ কিছু সময়ৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল। যুক্তৰাজ্যৰ নিবাসী ৰমেশে তেওঁৰ ভাতৃ অজয়ৰ সৈতে সেই বিমানেৰে লণ্ডনলৈ যাত্ৰা কৰি আছিল, আৰু তেওঁলোকো দুৰ্ঘটনাত পতিত হৈছিল। ভাৰতীয় বিমান চলাচলৰ ইতিহাসৰ অন্যতম ভয়াবহ দুৰ্ঘটনা হিচাপে গণ্য হোৱা এই বিমান দুৰ্ঘটনাৰ পাছত তেওঁ জীৱন্তে ওলাই আহিছিল, কিন্তু বাকী সকলোৱে প্ৰাণ হেৰুৱাইছিল। প্ৰাণ গৈছিল তেওঁৰ ভাতৃ অজয়ৰো। তাৰ পাছৰে পৰা মানসিকভাৱে ভাগি পৰে ৰমেশ, আৰু এতিয়া কাৰোৰে সৈতে কথা নাপাতে তেওঁ। এই দুৰ্ঘটনাত তেওঁৰ ভাতৃৰ লগতে আন সহযাত্ৰীসকলৰ মৃত্যুৰ বেদনাই তেওঁক এতিয়াও খেৰি আছে। তেওঁ নিশা সাৰ পাই উঠে আৰু টোপনি যাব নোৱাৰে। তেনে এক অৱস্থাত আছে। তেওঁৰ এনে মানসিক পৰিঘটনাৰ কথা তেওঁৰ আত্মীয়ই প্ৰকাশ কৰিছে। বিশ্বাস কুমাৰ ৰমেশে 11A নম্বৰ ছিটত বহি আছিল, আৰু যিখন ছিট বাহিৰলৈ ওলোৱা দুৱাৰৰ ওচৰতে আছিল। সম্ভৱতঃ সেইকাৰণেই তেওঁ তেওঁৰ জীৱন ৰক্ষা পৰিছিল, আৰু পৰিয়ালে সেইদৰে বিশ্বাস কৰে। পৰিয়ালৰ লগতে জনাইছে যে বিশ্বাসে অতি সোনকালেই লণ্ডনলৈ যাত্ৰা কৰাৰ কোনো পৰিকল্পনা নাই, কাৰণ তেওঁৰ মনোৰোগ বিশেষজ্ঞৰ চিকিৎসাৰ মাত্ৰ আৰম্ভ হৈছে। বিশ্বাসক 17 জুনত আহমেদাবাদৰ চিভিল হস্পিটেলৰ পৰা ডিছচাৰ্জ কৰা হৈছিল। একেদিনাই তেওঁৰ ভাতৃ অজয়ৰ মৃতদেহৰো DNA পৰীক্ষা সম্পন্ন হৈছিল, আৰু পৰিয়ালে চমজি লৈছিল। বিশ্বাস আৰু অজয় দমন আৰু ডিউত পৰিয়ালৰ সৈতে সময় কটাই এয়াৰ ইণ্ডিয়াৰ বিমানেৰে লণ্ডনলৈ বুলি যাবলৈ গৈছিল, কিন্তু বিমানখন সেই ভয়াবহ দুৰ্ঘটনাত পতিত হৈছিল। সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল যদিও তেওঁৰ এখন হাতত জুই লাগিছিল, কিন্তু বৰ্তমান সময়ত তেওঁৰ মানসিক স্থিতি অতি গম্ভীৰ হৈ পৰিছে। তেওঁৰ মানসিক অৱস্থা সোনকালে স্বাভাৱিক হওক, এয়া আমাৰ সকলোৰে কাম্য। ধন্যবাদ।